हेलो हेलो কেইটামান কথা মাত্ৰ শিকিব নাম্বাৰ 1 আমি কোনবা স্কুলত নেটৱৰ্ক মাৰ্কেটিং পঢ়িছিলো হা কলেজত পঢ়িছিলো এটো আমাৰ কাৰণে সম্পূৰ্ণ এটা নতুন সাবজেক্ট হয় নে নহয় নেটৱৰ্ক মাৰ্কেটিং পঢ়িবৰ কাৰণে কোনবা স্কুল কলেজ ইউনিভাৰ্চিটি আছে গলে শিকিব লাগিব প্ৰথম কথা আছে শিকিব লাগিব শিকিবৰ কাৰণে স্কুল কলেজ ইউনিভাৰ্চিটি নাই এই মিটিং ট্ৰেনিং মিটিং দিয়ে আজি যে মিটিং চলিছে এখন এইটো আমাৰ এটা ক্লাছৰুম হয় নে নহয় তাৰমানে এক নম্বৰ কথাটো আপুনি শিকিব লাগিব আপুনি শিকিবৰ কাৰণে ৰেডি থাকক কিন্তু বহুত একো শিকিব নালাগে এইটা কথা শিকিব নাম্বাৰ 1 আমাৰ কোম্পানী প্ৰডাক্ট আছে নে নাই প্ৰডাক্টে আমাৰ জান প্ৰাণ কলিজা হয় নে নহয় প্ৰডাক্টে আমাৰ প্ৰধান অস্ত্ৰ হয় নে নহয় আমাৰ প্ৰধান অস্ত্ৰ পাতৰ নাম কি ভালকে কওক ডিস্ট্ৰিবিউটৰ আমাৰ প্ৰধান অস্ত্ৰ পাতৰ নাম কি এমএলএ অফিচাৰৰ প্ৰধান অস্ত্ৰটোৰ নাম কি প্ৰডাক্ট আমাৰ প্ৰধান অস্ত্ৰ বলো প্ৰথম কথা আমাৰ যিমানবিলাক প্ৰডাক্ট আছে সব প্ৰডাক্ট নহয় মেইন প্ৰডাক্ট এটা অলপ ভালকে আপুনি জানি লওক হেল্ল প্ৰডাক্ট কিটা কথা জানি লওক কেনেকৈ জানিব আপলাই আছে কিতাপৰ কাৰণে কিতাপ আছে পঢ়িবৰ কাৰণে আমাৰ ভিডিও কিছুমান আছে ভালকে কাণত হেডফোন এটা লগাই শুনক এবাৰ শুনক বুজি নাপাব দুবাৰ শুনক বুজি নাপাব চাৰিবাৰ শুনক বুজি নাপাব হেল্ল বুলে লিভাৰ প্ৰডাক্ট কেনেকৈ কাম কৰে কিনো আছে লিভাৰ প্ৰডাক্ট ঘৰ হাওঁতে লৰা হোৱাওঁতে নিজে ৰেষ্ট লওঁতে বাছত যাওঁতে অটত যাওঁতে হেডফোনটো লগাই হেডিকে মোক শুনি থাকক গান শুনি কিবা ফালিব হে আমাৰ প্ৰডাক্ট এটা কথা শুনি থাকক এনেকৈ প্ৰথমবাৰ দ্বিতীয়বাৰ তৃতীয়বাৰ শুনতে শুনতে এদিন 10 বাৰ 15 বাৰ শুনিলে আপুনি বুজি পাবগৈ নাপায় মুখস্থলৈ যাবনে নাযায় কেনে জানিব লাগিব এইটো লিভাৰ প্ৰডাক্ট খাওক বুলি ক'লে মানুহে নাখায় হেল্ল লিভাৰ প্ৰডাক্টটো সকলো অকণমান যদি ভালকে কৈ দিব পাৰে সেইটো মানুহে খাবলৈ বিচাৰিব হেল্ল ইয়েছ নে নো এক নম্বৰ কথাটো কি জানিব লাগিব প্ৰডাক্ট ইয়াত লাইফ হিচাপে কৰি থকা মানুহ কিমান আছে হাত দাঙক কৰি থকা মানুহবিলাকে হাত দাঙক মই আপোনালোকক কৈছো হাত খাৰা কৰি থৈ দিয়ক আপোনালোকে লিভেগেন বিক্ৰী কৰিছে আপোনালোকে ওমেন কম্পেনীৰ মানুহক দিছে নাইফে দিছে আপোনালোকে নিউট্ৰিলাইট দিছে হাত লগাওক মই এতিয়া আপোনালোকক সুধিছো এটা লিভেগেন কোনে কোনে বিক্ৰী কৰিছে বাৰু হয় বহুত বিক্ৰী হোৱা প্ৰডাক্ট কি বুলি কৈ বিক্ৰী কৰিছে আপোনালোকে লিভেগেন মানুহক কি বুলি কৈ দিছে মই কি বুলি কয় আপোনালোকক কৈ দিওঁ এইটো বিৰাট ভাল প্ৰডাক্ট লিভাৰৰ কাৰণে বহুত মানুহে ৰিজাল্ট পাইছে আয়ুৰ্বেদিক প্ৰডাক্ট খা ইমান বুলি কৈছে তাতকৈ একো বেছি কোৱা নাই হয় নহয় কওক 95 কোনে বিক্ৰী কৰিছে হাত দাঙক কৰিছে ন আমাৰ এটাকৈ দামী প্ৰডাক্ট হয় নে নহয় সারা কি বুলি কৈ বিক্ৰী কৰিছে কি বুলি কয় অকল তিনটা বাক্য কি বুলি কয় ইমানটা বেইন কৰা বনাইছে বিৰাট ভাল প্ৰডাক্ট ইমান ৰিজাল্ট পাইছে খা ফিনিশ খাইছে মানে একো নাজানে আপোনালোকে একো নজনাকে আপোনালোকে অজস্ৰ লিভেগে অজস্ৰ নিউট্ৰিলাইট বিক্ৰী কৰিছে হেল্ল কিন্তু এই প্ৰডাক্ট কেইটাৰ সম্পৰ্কত যদি অকমান ভালকে জানি লয় আপোনালোকে কাৰ্টুনে বিক্ৰী কৰিব পাৰিবনে নোৱাৰে পাৰিবনে নোৱাৰে শিকিবৰ কাৰণে ৰেডি আছে এক নম্বৰ কাম আপলাইন আছে প্ৰডাক্ট ট্ৰেইনিং আছে ইউটিউবৰ আমাৰ সব ভিডিও আছে এইবিলাকৰ পৰা প্ৰডাক্ট বিলাকৰ সম্পৰ্কত যিমান পাৰে অলপ জানি লওক আৰু প্ৰডাক্ট বিলাকৰ কথা ধুনীয়াকৈ যেতিয়া মানুহবিলাকক ক'ব মানুহবিলাকে প্ৰডাক্ট খাব আপোনাৰ সব মানুহে যেতিয়া প্ৰডাক্ট দিব প্ৰডাক্ট খাব অট'মেটিক আপোনাৰ বিজনেছ বাঢ়িব অট'মেটিক আপোনাৰ ইনকাম বাঢ়িব নে নাবাঢ়ে এক নম্বৰ কামটো হৈছে আমি কি জানিব লাগিব আপোনালোকে ৰেডি আছে প্ৰডাক্টৰ কথা জানিবৰ কাৰণে এই তিনটা কাম কৰিব সেই তিনটা কাম কৰক আৰু যদি কৰিবৰ কাৰণে ৰেডি আছে কালিৰ পৰা লাইফষ্টাইলত থাকক আৰু এই তিনটা কাম যদি কৰিবলৈ ৰেডি নাই কালিৰ পৰা বিজনেছ বাদ দি বেলেগ কামত নাযাব কেলে এইটো বিজনেছত আপুনি কেতিয়াও চাকচেছ হ'ব নোৱাৰে এই তিনটা কাম যদি আপুনি নকৰে যি তিনটা কাম কৰিবলৈ কৈ আছো এক নম্বৰ কামটো কি আৰ ইউ ৰেডি কোনাখন নলেজ ল'বৰ কাৰণে কোনটো ৰেডি আছে নতুন পুৰণা চবে হাত দাঙক আজি অকলে হাত বনাই ওলাই যাওক কেলে কালি এনেওতো বিজনেছ এইবোৰ লাগিব সবে বিজনেছ প্ৰডাক্টৰ কথা জানিবৰ কাৰণে ৰেডি হৈ যাওক নাম্বাৰ 1 তালি যাব লাগিব প্ৰডাক্টৰ নলেজ ল'ব লাগিব আপুনি ভাল বুলি ক'লে মানুহে প্ৰডাক্ট ইউজ নকৰে কিন্তু প্ৰডাক্টৰ সম্পৰ্কত এটা কথা কৈ যাওঁ ইউ আৰ ভেৰি লাকি কিয় জানে আটাইতকৈ বেষ্ট প্ৰডাক্ট থকা কোম্পানীত আপোনালোকে
MI Life Style product Ayush Premium product জানে না জানে নতুন বিলাকো খুদিছো MI Life Style product বিলাক আছে Ayush Premium mark product Ayush Premium mark মানে কি জানে মই বুজাই দিও ন আয়ুর্বেদিক প্রোডাক্টৰ কোয়ালিটি বেস্ট অফ দা বেস্ট যদি হয় তেতিয়া গভর্নমেন্ট অফ ইন্ডিয়া Ayush Premium mark দিয়ে বুঝি পালে আমার কোম্পানি প্রত্যেকটো হেলথৰ আয়ুর্বেদিক প্রোডাক্টৰ Ayush Premium mark আছে সার্টিফিকেট কোনে দিছে পতঞ্জলি প্রোডাক্ট আয়ুর্বেদিক প্রোডাক্ট হয় নহয় বাদ মত পতঞ্জলি প্রোডাক্ট আয়ুর্বেদিক প্রোডাক্ট হয় নহয় তাত Ayush Premium আছে না নাই কেলে নাই পতঞ্জলি প্রোডাক্ট ভাল প্রোডাক্ট কিন্তু বেস্ট কোয়ালিটি বেস্ট অফ দা বেস্ট কোয়ালিটি আয়ুর্বেদিক প্রোডাক্ট নহয় বা লাইফস্টাইল প্রোডাক্টৰ বেস্ট অফ দা বেস্ট কোয়ালিটি এটা বহুত এনেকে ভাইব এই আজিকালি গভৰ্ণমেণ্টৰ কি অৰ্থটো আছে ঘুষ দিও Ayush Premium লৈ ল'ব পাৰে এনেকৈ কোনোবাই ভাবিব পাৰে ন আৰে ভাবিব পাৰে নে নোৱাৰে মই আপোনাক এটা কথা কৈ দিম ভাৰতবৰ্ষখন গেলিছে কিন্তু ইমানো বেছি গেলি যোৱা নাই তাৰমানে মই এই কথা কৈছো ঘুষ দি আপোনাৰ ল'ৰাক মেট্ৰিক পাছ কৰাব পাৰিব ঘুষ দি হয়তো ফাৰ্ষ্ট ডিভিজনত পাছ কৰাব পাৰিব কিন্তু ঘুষ দি আপোনাৰ ল'ৰাটো ষ্টেপ ল'ব ইমান পৰ্যায়ত যদিও ভাৰতবৰ্ষ গেলাগে আৰু মই ক'ব বিচাৰিছো ঘুষ দি যদি Ayush Premium মাৰ্কৰ প্ৰডাক্ট যদি ল'ব পৰা গ'ল হেতেন ৰামদেৱে বিজেপি প্ৰাইম মিনিষ্টাৰৰ লগত পিঠিতে হাত লাগে ঘুষো দিব নালাগে ঐ দে বুলি ক'লে দি দিলে তাৰমানে ইমানো গেলিবলৈ যোৱা নাই yes or no we are very lucky our all product and আয়ুৰ্বেদিক সব Ayush Premium product এক দুই নম্বৰ আপোনালোকে নাজানে কাৰণে মই জনাব বিচাৰিছো 2019 চনত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা কোম্পানীটোৰ নাম কি পুৰণা বিলাকটো কম নতুন বিলাকে গম পাব 2019 চনত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা প্ৰডাক্টটোৰ নাম কোম্পানী কি MI 2022 চনত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা কোম্পানী কি আমাৰ কথা ভাল নে বেয়া ভাৰতবৰ্ষত বহুত কোম্পানী আছে তেওঁলোকে নাপালে কিয় আৰু এটা কথা মই আপোনাক কৈছো ন শুনক না হেল্ল' ভাৰতবৰ্ষত এটাই নেটৱৰ্ক মাৰ্কেটিং কোম্পানী আছে দ্যাট ইজ MI Life Style যি বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড এতিয়ালৈকে পাইছে বাকি কোনো নেটৱৰ্ক কোম্পানী আজিলৈকে বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা নাই হেল্ল' আৰু এটা মই মেছেজ দিছো শুনক Ayush Premium mark বেলেগ কোম্পানী আয়ুৰ্বেদিক প্ৰডাক্টে পাইছে কিন্তু সব প্ৰডাক্টে নাই কোৱা কাৰোবাৰ কোম্পানী প্ৰডাক্ট আছে 20টা পাইছে এটা কাৰোবাৰ প্ৰডাক্ট আছে 30টা পাইছে এটা কিন্তু লাইফষ্টাইল আয়ুৰ্বেদিক প্ৰডাক্ট যিমানটা আছে সব আয়ুৰ্বেদিক প্ৰডাক্টে Ayush Premium mark প্ৰডাক্ট যদি ভাল হয় মানুহে যদি ৰিজাল্ট পায় তা পইচা দি মানুহে কিনিব নে নিকিনে আৰু মানুহে কিনিলে আপোনাৰ বিজনেছ ভাল হ'ব নে নহয় এটা কথা কওঁ আপোনাক নেটৱৰ্ক মাৰ্কেটিং কৰি কৰোৰ টকা ঘটিব পাৰি এই কথাটো প্ৰথমবাৰ এইখন অসমত প্ৰয়োগ কৰিছে MI Life Style এজন দুজনে অজস্ৰ মানে কৰোৰ টকা ঘটি দিলে হেল্ল' আগত আপুনি বেলেগ বেলেগ নেটৱৰ্ক কোম্পানী মিটিংবিলাকত যাবচোন নেটৱৰ্ক মাৰ্কেটিং কৰি মাৰ্চিডিজ কিনিছে কোনে চেনাই আমুকে নেটৱৰ্ক মাৰ্কেটিং কৰি অডি কিনিছে কোনে দেলহি আমুকে এনেকে দেখায় নে নেদেখায় আৰে ইয়াৰ দেখায় নে নেদেখায় কিন্তু লাইফষ্টাইলৰ মানুহে দিল্লী মুম্বাই কেলকাতা এক্সামটো দিবলগীয়া হোৱা নাই লাইফষ্টাইলৰ মানুহ অসমৰ বা অসমীয়া মানুহৰ এক্সাম ইয়াতে সন্মুখতে দুখন গোট খাই আছে চাই ল'ব এই বিদুপৰ এখন লৈ আহিছে মই এখন লৈ আহিছো দুই উঠিবলৈ মন গৈছে উঠি যাওঁ বলক এক নম্বৰ কামটো কি প্ৰডাক্টৰ সম্পৰ্কে জানিব লাগিব আৰু যদি প্ৰডাক্টৰ সম্পৰ্কে জানিবলৈ মন নাই কালিলৈ পৰা মিটিঙলৈ নাহিব বেলেগ কামত যাব সময় বৰবাদ কৰি লাভ নাই নাম্বাৰ 1 নাম্বাৰ 2 দুই নম্বৰ কামটো শিকাওঁনে নিশিকাওঁ কি কৰিব লাগিব সেইটো কৈ আছো এক নম্বৰ প্ৰডাক্ট শিকিব দুই নম্বৰ ঢেৰ শিকিব নালাগে দুই নম্বৰ শিকিব আমাৰ এটা বিজনেছ প্লান আছে ন বিজনেছ প্লানটো কেনেকৈ মানুহক দেখাব লাগে সেইটো শিকিব হেল্ল' প্ৰডাক্ট শিকিব আৰু বিজনেছ প্লানটো কেনেকৈ দেখাব লাগে ধুনীয়াকৈ শিকিব প্ৰথমবাৰ ভালকৈ ক'ব নোৱাৰিব দ্বিতীয়বাৰ নোৱাৰিব 3 নম্বৰ 4 নম্বৰ প্ৰেক্টিছ কৰোঁতে এদিন আপুনি যেতিয়া প্লান দেখাব মানুহ ঘাঁহ কৰি দিব পাৰিব বুজি পাইছে কথাবিলাক প্ৰেক্টিছ হেল্ল' তো বিজনেছ প্লানটো শিকিব ৰেডি আপোনালোক বহুত মানে MI Life Style কৰি আছে কিয় আজি 6 বছৰ মান হ'ল প্লানটো দেখাব নাজানে কাৰোবাৰ 3 বছৰ হৈ গ'ল প্লানে দেখাব নাজানে কাৰোবাৰ 10 বছৰ হৈ যাব প্লানে দেখাব কোনোবাই মৰি যাব জমে হৈ যাব প্লান দেখাব জানি নাজানো কি কৰিব লাগিব হেল্ল' সালা কৰৈপতি কোন হ'ব মই হাত চাই প্লান দেখাব জানে নে নাজানে নাজানো ছাৰ হেল্ল' এক নম্বৰ কি কৰিব লাগিব কি কৰিব লাগিব
কিমানটা প্ৰডাক্টৰ নলেজ লাগিব? 1 কোটিমান প্ৰডাক্ট আছে আমাৰ, পাৰিব নলেজ ল'ব? আৰু আমাৰ কৰোৰ প্ৰডাক্ট নাই, লাখ প্ৰডাক্ট নাই, হাজাৰ প্ৰডাক্ট নাই, কেইটামান প্ৰডাক্ট আছে? তেল চাবোন সম্পৰ্কত কিমান জানিবলগীয়া আছে? হেল্ল', কিবা চাবোন সম্পৰ্কত জানিবলগীয়া আছে নেকি? ডিছৱাছ আছে, ডিছৱাছ তাৰ কি নলেজ ল'বলগীয়া আছে? হেল্ল', হালধি মছলা কিবা নলেজ ল'বলগীয়া আছে নেকি? হেল্ল', পিঁয়াজ আলু গুটি কিবা নলেজ ল'বলগীয়া আছে নেকি? হেল্থৰ প্ৰডাক্ট কিবা নলেজ ল'লেও খেলা খতম। হেল্ল', 1 নম্বৰ প্ৰডাক্টৰ নলেজ ল'ব লাগে, 2 নম্বৰ প্লানটো কেনেকৈ দেখাব লাগে শিকি ল'ব লাগে। এই দুটা কথা শিকিলে আপুনি যদি কৰোৰ প্ৰতি যাত্ৰা কৰিব পাৰে, তেতিয়াহ'লে দুটা কথা শিকি লোৱাৰ অসুবিধা কি আছে? হেল্ল', 3 নম্বৰ, 1 নম্বৰ কি আছিলে? প্ৰডাক্ট। 2 নম্বৰ কি আছিলে? 3 নম্বৰ কি কৰিব লাগিব শিকি দিছো ন। 3 নম্বৰ প্ৰডাক্ট আমাৰ এটা অস্ত্ৰ, প্লান আমাৰ এটা অস্ত্ৰ, 2টা অস্ত্ৰ হাতত লৈ লওক আৰু ফিল্ডত ঘোঁৰাৰ নিচিনাকে দৌৰি দৌৰি 2টামান বছৰ কাম কৰক, খেলা খতম। কি কাম কৰিব? কি কাম কৰিব? আৰে কামটো শুনি আছে নে নাই? কি কাম কৰিব? যাক প্ৰডাক্ট লাগে প্ৰডাক্টৰ কথা কওক, সেইটো এটা কাম। যাক বিজনেছ লাগে প্লান দেখাওক, সেইটো এটা কাম। এই 2টা কাম কৰক মাত্ৰ। প্লান দেখাওক, প্ৰডাক্টৰ কথা কওক, প্লান দেখাওক, প্ৰডাক্টৰ কথা কওক, প্লান দেখাওক, প্ৰডাক্টৰ কথা কওক। হেল্ল', কোনোবাই জইন কৰিলেও থেংক ইউ বুলি কওক, জইন নকৰিলেও থেংক ইউ বুলি কওক, জইন কৰিলেও থেংক ইউ বুলি কওক, জইন নকৰিলেও। কেলে? প্ৰেক্টিছ কৰিছোঁ ন সকলো সময়। প্ৰেক্টিছটো কৰিবলৈ সময়টো দিলে 1 ঘণ্টা থেংক ইউ। সি সুধিব নহয় মই জইন নকৰিলোঁ তই কেলে থেংক ইউ বুলি ক'লে? 1 ঘণ্টা মই প্ৰেক্টিছ কৰিবলৈ দিলে প্ৰেক্টিছ কৰিব লাগিব নে নালাগে? আপোনাৰ মিছেছক ক'ব না আপুনি, ঐ বচোন 1 ঘণ্টা মোৰ সন্মুখত ব্লেকেলে মই প্ৰেক্টিছ কৰোঁ প্লানটো লগত আপোনাৰ ধৈৰ্য্যে টাইম নিদিয়ে। আপোনাৰ হাজবেণ্ডে কৈছে মাক দেউতা কয় মা দেউতা অ' দেউতা জন্ম দিছিলি ডাঙৰ কৰিলি, মই প্ৰেক্টিছ এটা কৰিব লাগে আপোনাক লৈ বহক 1 ঘণ্টা বহিব কোনোবা বাপেৰে? কোনো নবহে। কিন্তু সেই মানুহকে ফ্ৰীতে আপোনাৰ 1 ঘণ্টা প্ৰেক্টিছ কৰিবলৈ সময় দিলে থেংক ইউ বুলি কিবা অসুবিধা আছে? প্ৰেক্টিছ 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 তালি নবজাই দিয়ক। প্ৰডাক্টৰ কথা জানি লওক, প্লান শিকি লওক। যাক প্ৰডাক্ট লাগে প্ৰডাক্টৰ কথা কওক, যাক বিজনেছ লাগে প্লান দেখাওক, প্লান দেখাওক, প্লান দেখাওক, প্ৰডাক্ট কওক, প্ৰডাক্ট কওক, প্ৰডাক্ট কওক। কোনোবাই ল'ব, কোনোবাই নলয়, কোনোবাই জইন কৰিব, কোনোবাই জইন নকৰে, মতলব নাই আপোনাৰ। আপুনি গাড়ী চলাই খাব, ইমানেই কাম। 100 জনক দেখাওক, 10 জনে জইন কৰিব। 100 জনক প্ৰডাক্টৰ কথা কওক, 10 জনে প্ৰডাক্ট ল'ব। হৈ গ'ল? এটা মানুহক নেটৱৰ্ক মাৰ্কেটিঙত কেনেকৈ জইন কৰিব লাগে মই চিষ্টেম এটা শিকাই দিওঁ। আৰু ইয়াৰ শিকাওঁহে নিশিকাওঁ। এইবোৰ কাম কৰি কৰি আমি কৰোৰপতি হৈ গ'লো। ইয়াতে বহি আছে আকৌ বিতুপন আহিলে আৰু ছেকেণ্ড কৰোৰপতি আহি আছে এইবাৰ। হেল্ল', বিতুপনে বৰ খেল গৰম কৰি দিছে ন এইটোৱে। নেটৱৰ্ক মাৰ্কেটিং কৰি ডক্টৰেট ডিগ্ৰী লোৱা নৰ্থ ইষ্টৰ প্ৰথম মানুহ বিতুপন দাস। কালি মই পৰিলোঁ নেটৱৰ্ক বিজনেছ কৰি ডক্টৰেট ডিগ্ৰী লৈছে। হেল্ল', আপোনালোকে কিবা ডক্টৰেট ডিগ্ৰী ল'ব বিচাৰে নেকি? 5টা বছৰ ভালকে নেটৱৰ্ক কৰা পাই যাব ডক্টৰেট ডিগ্ৰী। হেল্ল', are you excited? Are you excited? শুনক এইটো কথা কৈ মই শেষ কৰি দিম। মানুহ কেনেকৈ জইন কৰিব লাগে এটাকৈ সহজ তাৰিখ শুনক। মানুহে কয় মানুহে জইন নকৰে। আৰে ভাই পৃথিৱীত যদি এটাকৈ সহজ কাম আছে মানুহক নেটৱৰ্ক কোম্পানী জইন কৰাটো সহজ কাম। শুনি লওক মই বুদ্ধি শিকাই দিছোঁ। হেল্ল', প্ৰথম প্ৰডাক্ট দিয়ক। কি কৰিব? প্ৰথম কি কৰিব? প্ৰথম কি কৰিব? প্ৰডাক্ট দিয়ক। এবাৰ ল'লে বিকক MRP বিকিব হা। প্ৰডাক্ট MRP বিকক। ৰিটেল প্ৰফিটটো ডাইৰেক্ট উঠি ন প্ৰব্লেম। ল'ৰা টিউশ্যন ফিজৰ কাৰণে যোগাৰ কৰক। হেল্ল', অহা যোৱা কৰিবলৈ পইচা লাগে, ৰিটেল প্ৰফিট কৰি উলিয়াওক। হেল্ল', খুব ৰিটেল কৰক, খুব ৰিটেল কৰক। ৰিটেল কেনে কৰিছে? ৰিটেল প্ৰফিটৰ কাৰণে নহয়। কেনে ৰিটেল কৰিছে? মই তোক জইন কৰাবৰ কাৰণে মই তোক ৰিটেল কৰিছোঁ। আমি ৰিটেল কৰোঁ মানুহক জইন কৰাবৰ কাৰণে, ৰিটেল প্ৰফিটৰ কাৰণে নহয়। কিন্তু ৰিটেল প্ৰফিট আমি লওঁ। হেল্ল', প্ৰডাক্ট দিয়ক। 2 নম্বৰবাৰ যেতিয়া প্ৰডাক্ট বিচাৰিব আপোনাক, শুনিছেনে নাই? কোনোবাই লিভাৰ কেপচুল এটা খাই আছে সি লিভাৰটো প্ৰব্লেম। আগৰ কিছুমান প্ৰডাক্ট খাই ভাল নাপালে, আপোনাৰটো খাই ভাল পাইছে। এতিয়া সি যদি প্ৰডাক্ট বিচাৰে নাই মই তোক দিব নোৱাৰোঁ, আপুনি এনেকৈ ক'ব তোৰ প্ৰডাক্ট খাই মই ভাল পাইছোঁ আৰু তাই মই নিদিওঁ এনেকৈ ক'ব দিয়ক। আপুনি কৈছে মই নিদিওঁ, সি ক'ব তই দিবই লাগিব, সি এনেকৈ ক'ব। নেলাগে বুলি কোনেও নকয়। হেল্ল', ৰিজাল্ট পোৱাৰ পিছত আপোনাক এৰিব কোনোবাই? সেই মানুহক আপুনি কওক দাদা আপুনি মোৰ পৰা যদি প্ৰডাক্টটো কিনে, এবাৰ মই বিকিলোঁ, শুনি লওক হা, এবাৰ মই আপোনাক বিকিলোঁ, কিন্তু মই আপোনাক কৈ দিওঁ কথা এটা বেয়া নাপাওঁ। আপুনি যদি মোৰ পৰা কিনে আপোনাৰ লছ হ'ব। আপুনি যে 3000 টকাৰ প্ৰডাক্ট মোৰ পৰা লৈছে, হেল্ল',
আপুনি যদি আমাৰ কোম্পানীত জইন কৰি লয় এই ৩০০০ টকাৰ প্ৰডাক্টটো আপুনি ২৫০০-২০০০ মানতে পাই যাব। পাৰিব সেনেকৈ ক'ব? পাৰিব সেনেকৈ ক'ব? আপুনি যদি ভাল মানুহ সেনেকৈ ক'ব পাৰিব। আপুনি যদি মস্ত হাৰামি আপুনি এইটো লুকুৱাব ন কথাটো। হেল্ল', অলপ ভাল মানুহ হ'বলৈ শিকক। কওক যে আপুনি মোৰ পৰা যে বাৰে বাৰে লৈ আছে, আপুনি মোৰ পৰা দামত লৈ আছে, আপুনি আমাৰ কোম্পানীত এই প্ৰডাক্টটো যে আপুনি কম দামত পোৱাৰ এটা উপায় আছে, যিটো নিজে নিজে দিব। কি উপায়? আগতে নকলি কেলে? তেতিয়া আপুনি চিম্পুল কওক যে আমাৰ কোম্পানীত আপুনি জইন কৰি লওক। আপুনি যদি আমাৰ কোম্পানীত জইন কৰি লয় এই প্ৰডাক্টবোৰ আপুনি সস্তাত পাব। কোনোবা মানুহে জইন নকৰোঁ বুলি ক'ব, কোনোবা মানুহে জইন নকৰোঁ বুলি ক'ব। সস্তাত প্ৰডাক্ট পালে মই জইন নকৰোঁ বুলি কোৱা মানুহ আছে এখন পৃথিৱীত? সি ওলোটাই আপোনাক সুধিব, তই যদি কম জইন কৰিলে যদি সস্তাতে প্ৰডাক্ট পাওঁ, তই ইমান দিনে মোক নকলি কেলে বুলি আপোনাক গালিহে পাৰিব। ইয়েছ এণ্ড ন'? ইয়েছ এণ্ড ন'? চিম্পুল তেওঁ সুধিব নহয় জইন কৰিবলৈ কি কৰিব লাগিব এতিয়া? চিম্পুল আপুনি আনসাৰ দিয়ক। জইন কৰিবলৈ আপুনি 1 পইচাও দিব নালাগে, ফ্ৰীতে জইন হৈ যায়। এই যে আপুনি মোৰ পৰা যিখিনি প্ৰডাক্ট কিনি আছে সেই প্ৰডাক্টখিনি মোৰ পৰা নিকিনি আপুনি কোম্পানীৰ পৰা যদি কিনি লয় সেইটোৱে আপোনাৰ জইনিং হৈ যায়। জইন নকৰিব কোনোবাই? নেটৱৰ্ক বিজনেছৰ মানুহ জইন কৰাটো সহজ কাম আছে কৰবাত? হেল্ল', প্ৰডাক্ট দিয়ক, আকৌ বিচাৰিব সস্তাত পাব, জইন কৰি লওক বুলি কওক। জইন কৰিব, জইন কৰিব, জইন কৰিব। জইন কৰোৱাতকৈ সহজ কাম এখন পৃথিৱীত নাই। কিন্তু আপুনি প্ৰডাক্ট মানুহক দিব, প্ৰডাক্ট কিনিবলৈ পইচা লাগিব, প্ৰডাক্ট বিকিবলৈ নলেজ লাগিব। গতিকে ১০,০০০-১৫,০০০ মান টকা এবাৰ যোগাৰ কৰি লওক, প্ৰডাক্ট কেইটামান কিনক। হেল্ল', পইচা যদি নাই, মই এটা কথা কওঁ আপোনাক, কৰ'ৰপতি হ'বলৈ আহিছে, ১০,০০০ টকা যোগাৰ কৰিব নোৱাৰে কিহৰ কৰ'ৰপতি হ'বলৈ আহিছে? হেল্ল', ট্ৰেডিশ্যনেল বিজনেছত কৰ'ৰ ইনভেষ্ট কৰে মানুহে তেতিয়া লাখ ইনকাম পায়। ট্ৰেডিশ্যনেল বিজনেছত লাখ ইনভেষ্ট কৰে, ১,০০০ ইনকাম পায়। এমাই লাইফত ১০,০০০ ইনভেষ্ট কৰিলে আমি কৰ'ৰ টকা ইনকাম পাওঁ। সেই ১০,০০০ আপোনালোকে ইনভেষ্ট কৰিবলৈ যদি ৰেডি নাই, তেতিয়া কাইলৈৰ পৰা আপুনি কি বিজনেছ বাদ দিয়ক। পইচা যদি নাই, মেনেজ কৰক, মেনেজ কৰক, সুদলৈ লওক, ধাৰলৈ লওক। একেবাৰে সুদ আৰু ধাৰ দিবলৈ যদি আপোনাৰ মানুহ নাই, হেল্ল', সোণৰ আঙুঠি এটা আছে নহয়, সেইটোকে গৈ ICICI বেংকত জমা দি ৩ মাহৰ কাৰণে ১০,০০০ টকা ধাৰলৈ লৈ লওক। ইয়াৰ পৰা ইনকাম কৰিব নহয়, আকৌ সেইটো দি দিব, আঙুঠিটো উলিয়াই দিব পাৰিব। হাতত আঙুঠিটো লাগি থাকিলে আপুনি কৰ'ৰপতি হৈ নাযায়। ইয়াত চেইনডাল, এই মোৰ এটা চেইন আছে, এনেকৈ দেখাই দিলে কৰ'ৰপতি বনি নাযায়। এই বেচেৰা বিতুপন, হেল্ল', মই বেচেৰা, ময়ো এটা বেচেৰাই হয়। হেল্ল', অনিল নাথু, হেল্ল', মই এটা কথা কৈছোঁ, আমি একজনো আমাৰ টপ লিডাৰ নাই। আমি যি মিছেছৰ অৰ্নামেণ্টছ আমি বেংকত বন্ধক দিয়া নাছিলোঁ, মিছেছৰ অৰ্নামেণ্টছ বেংকত বন্ধক দি বেংকৰ পৰা পইচা লৈ, হেল্ল', আমি নেটৱৰ্ক মাৰ্কেটিং কৰিছোঁ। সেইকাৰণে আজি আমি কৰ'ৰপতি হৈছোঁ। ইয়েছ এণ্ড ন'? ১০,০০০, ২০,০০০ মুৰ্গী বিকক, হাঁহ বিকক, ছাগলী বিকক, গৰু বিকক, কিবা এটা কৰি একবাৰ যোগাৰ কৰি লওক, কথাটো শিকি লওক। তাৰপিছত ২ বছৰ ৩ বছৰ কাম কৰক, খেলা ইমানেই। হেল্ল', আৰ ইউ ৰেডি? মিটিঙলৈ আহিব? শিকিবৰ কাৰণে ৰেডি আছে নে নাই? আছে নে নাই? শিকিবৰ কাৰণে মিটিঙলৈ আহক, মিটিং মিছ নকৰিব। আৰু এটা কথা মই কওঁ, এতিয়া আপোনালোকৰ RTP আছে ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী। অনিনাথ ছাৰৰ তোমাৰ RTP আছে ৩১ জানুৱাৰী আৰু RTP মানে নতুনকৈ খাই নাপিলে গম নাই পোৱা নহয়। অলপ আগত যে বংকি মেডিচাই কিবা কাজিৰঙা কৈ আছিলে যে গড় চাবলৈ যাম বুলি কৈ লৈ গ'ল, তাৰপিছত মিটিং এখনত বহুৱাই দিলে অলপ আগত কৈছিলে নে নাই? আৰু ইয়াত কৈছিলে নে নাই? সেই RTP লৈকে লৈ গৈছিলে অনিনাথ ছাৰে, বংকি মেডিচাৰ। হেল্ল', এতিয়া ৩১ আৰু ১ তাৰিখে আপোনালোকৰ RTP আছে। মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, মিটিং মাতাং চলি থাকিব, ট্ৰেইনিং চলি থাকিব, কিন্তু RTP যিটো কাজিৰঙাত হয় সেইটো আমাৰ এটা ইউনিভাৰ্চিটি লেভেলৰ এটা ক্লাছ হয়। কি বুলি ক'লো? মই এটা কথা কওঁ, যাওঁতে আপুনি মানুহ হৈ যাব RTPলৈ, ঘূৰি আহোঁতে আপুনি মানুহ হৈ ঘূৰি নাহে। তাৰ পৰা 2টা দিন আপোনাক ব্ৰাছ মাৰি 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 আপুনি পগলা হৈ যাব। আৰে মই ক'ত সোমালো বা মই ক'ত আছিলোঁ, মই আজি কি শুনিছোঁ এইবিলাক কথা, আৰে মই ইমান দিন কেলে নকৰিলোঁ, মই মৰিয়ে যাওঁ নেকি, চালা মই আজিৰ পৰা খালি এনেকুৱা আপুনি বাঘ হৈ আহিব। বাঘ গৈছে কোনোবা RTP দিয়াৰ আগত? আপুনি RTPলৈ যোৱা মানুহ আছে? কোন গৈছে তাৰ হাতে মাত না গৈছে আপোনালোকে? আপোনাৰ ছোৱালী মাইকীও যোৱা হাতৰ কাৰণে RTP ঠিকে আছে, ভাল লাগিলে। মই এটা কথা কওঁ, RTP সেইটো ট্ৰেইনিং নহয়, সেইটো জুই হয়, জুই এটা পাৱাৰ বক্স হয়। আপুনি যিয়ে নহওক তাত আপোনাক নহয় এটা বাঘ বনাই ঘূৰাই পঠিয়াই দিয়া যাব। আপুনি পাগলৰ নিচিনা যুঁজাৰ এটা মানসিকতা আহি যায়। মই ৰিকুৱেষ্ট কৰিম, যিসকলে লাইফষ্টাইল কৰিম বুলি ভাবিছে, লাইফষ্টাইলকে কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছে,
তেওঁলোকে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী আমাৰ আপোনালোকৰ টিমৰ যিখন আৰটিপি আছে তালৈ যাওক, কাৰণ নিশিকাতে আপুনি নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও কৰিব নোৱাৰে। Are you ready? Are you ready? সাকসেস হবৰ কাৰণে কি তিনিটা কাম কৰিব লাগিব বুলি ক'লো? এক নম্বৰ কি ক'লো? কৈ যাওক না। এক নম্বৰ কি লাগিব বুলি ক'লো? প্ৰডাক্ট নলেজ লাগিব। 2 নম্বৰ কি নলেজ লাগিব? প্লানটো দেখাব জানিব লাগিব। 3 নম্বৰ কি কৰিব লাগিব বুলি ক'লো? ফাকি ফুকা এলা চেলা বাদ দি দুটামান বছৰ পাগলৰ নিচিনাকে কৰোড়পতি হোৱাৰ লক্ষ্যৰে কাম কৰি দিয়ক। ইমানেই কাম। তাতকৈ নেটৱৰ্ক মাৰ্কেটিঙত ধেৰ কিবা কৰিবলগীয়া একো নাই। মই এটা কথা কৈ দিব লওক, গোটেই পৃথিৱীখন জানিও লাভ নাই এইকেইটা কাম যদি আপুনি নকৰে। নেটৱৰ্ক মাৰ্কেটিঙত দিল্লী, মুম্বাই, কলকাতা গৈ ট্ৰেইনিং লৈও লাভ নাই। দুনিয়াৰ শিকি একো লাভ নাই এই তিনিটা বেছিক কাম যদি আপুনি নকৰে। ৰেডি? এটা মই শেষত এই কথা এবাৰ চাওঁ, আপোনালোকক সুধি তাৰপিছত মই শেষ কৰি দিওঁ। কৰোড়পতি হ'ব বিচাৰে সঁচাই? কওক না একবাৰ। দিল সে বোলক না। কৰোড়পতি হ'ব বিচাৰে? সঁচাই বিচাৰে? সঁচাই বিচাৰে? সঁচাই বিচাৰে? একদম জোৰ নকৰোঁ। মই মাত্ৰ এবাৰ চাব বিচাৰিছোঁ অলিনাথ ছাৰৰ টিমত কৰোড়পতি হোৱাৰ মেণ্টেলিটি থকা মানুহ কেইজন আছে। একবাৰ আৰামছে এবাৰ হাত নামাওক। চিয়ৰ? আৰটিপিলৈ যাব? মানুহলৈ যাব? মানুহলৈ যাব? মই লাষ্ট এটা কথাই কৈ মই শেষ কৰোঁ। এটা বাক্য শুনক। আমি মানুহবিলাকে এটা মিছন লৈ কাম কৰিছোঁ। নিজে কৰোড়পতি হোৱাৰ মিছন লৈ কাম নাই কৰা। আমাৰ নৰ্থ ইষ্ট টিমৰ মিছন আৰু ভিছন জানিব বিচাৰে? আহিব লগা দিনত এইখন অসমৰ গাঁৱে গাঁৱে নগৰে চহৰে হাজাৰ 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 লাখপতি আৰু কৰোড়পতি সৃষ্টি কৰাৰ মহান মিছন আৰু ভিছন লৈ আমি সংগ্ৰাম কৰি আছো। আমি এইখন অসমৰ অজস্ৰ মানুহক জীৱন দিব পাৰিছো। আমি আমাৰ হাত আগবঢ়াই দিছো। মোলে চাওক, সবে একবাৰ মোলে চাওক না। আমি আমাৰ হাত আগবঢ়াই দিছো। লিডাৰবিলাকে আমি হাত আগবঢ়াই দিছো। আপুনি হাতৰ মুঠি লিডাৰবিলাকক খামুচ মাৰি ধৰি লওক। লিডাৰে যদি আপোনাক বেয়া পায়, যদি অতৰাই গতিয়া অতৰাই দিব বিচাৰে, আপুনি চালা হাতখন খামুচ মাৰি এৰি নিদিব। মুঠতে হাত আপুনি ধৰি লওক। লিডাৰৰ হাত কেতিয়াও নেৰিব। হেল্ল', লিডাৰ হাত যদি নেৰে, লিডাৰ গৈ যদি দিল্লী পায়, আপুনি দিল্লী পাবগে নে নাপায়? পাবগে নে নাপায়? আৰু লিডাৰৰ হাত যদি এৰি আপুনি গৈ দিল্লী পাব? পাব। আমি সব আছো আপোনালোকক সহায় কৰিবৰ কাৰণে। সব ৰেডি। বিদুপন ৰেডি, মই ৰেডি, প্ৰশান্ত ৰেডি, দীপেন ছাৰ ৰেডি, হেল্ল', অনিনাথ ছাৰ ৰেডি, বংকিম মেধি ছাৰ ৰেডি। আমি সব ৰেডি আছো আপোনালোকক সহায় কৰিবৰ কাৰণে। হেল্ল', আপোনালোক ৰেডি আছে সহায় কৰিবৰ কাৰণে? ৰেডি আছে? আছে। আমি সব কিন্তু মই তথাপিতো এটা কথা কওঁ, আমি দূৰত আছো আপোনালোকৰ। লাখ বুলি ক'লে আমি আপোনালোকক সহায় কৰিবই নোৱাৰো। হেল্ল', ফোনত যোগাযোগ কৰিম, ফোনত সহায় কৰিম, হেল্ল', ফোনত আপোনালোকক মটিভেট কৰিম, কিন্তু আপোনালোকক এনি টাইম হাতত ধৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমি নাই। কোন আছে আপোনালোকৰ ওচৰত? হেল্ল', আমি আপোনালোকক জাষ্ট তথাস্তু বুলি ক'ব পাৰিম। আমি আছো, লাগি থাকক। হেল্ল', কিন্তু আমি আপোনাক হাতত ধৰি আগবঢ়াই লৈ যাব নোৱাৰো। ইয়েছ নো? পাৰিম নেকি? আপোনালোকক হাতত ধৰি ইফালে সিফালে একদম গাঁৱতে চাহটো নিচিনাকে লাগি আপোনাক কোনে সহায় কৰিব? ওচৰৰ লিডাৰ। হেল্ল', আমি আপোনালোকৰ লগত চাহটো নিচিনাকে লাগি থাকি সহায় কৰিব নোৱাৰো। আমি তথাস্তু বুলি ক'বৰ কাৰণে আছো, দূৰত আছো। কিন্তু এনি টাইম আপোনালোকক হাতত ধৰি আগবঢ়াই লৈ যাবৰ কাৰণে বংকিম মেধি ছাৰ আছে, অলিনাথ আছে। ধুনীয়াকে তেওঁলোকৰ লগত কাম কৰক। এনি টাইম তেওঁলোকৰ লগত কমিউনিকেশ্যনত থাকক। মাত্ৰ 2, 3, 4, 5টা বছৰ কাম কৰক। হেল্ল', অলিনাথ ছাৰক নিজৰ বুকুৰ ভিতৰত ভৰাই লওক। হেল্ল', একদম ধুনীয়াকে শ্ৰদ্ধা কৰক, এটা ভাল ৰিলেশ্যন তৈয়াৰ কৰক। এনি টাইম কমিউনিকেশ্যনত থাকক। মই এটা কথা আপোনাক কৈ দিছো, লিডাৰে সেইজনকে সহায় কৰিব যিজন ডিষ্ট্ৰিবিউটৰ লিডাৰজনৰ লগত ষ্ট্ৰং কমিউনিকেশ্যনত থাকিব। ৰাইট অৰ ৰং? ৰাইট অৰ ৰং? ইমানখিনি কথা আপোনালোকক সাহস দিবৰ কাৰণে, আপোনালোকক মনোবল দিবৰ কাৰণে, আপোনালোকক প্ৰেৰণা দিবৰ কাৰণে উই আৰ ৰেডি। জিতিবৰ কাৰণে আৰ ইউ ৰেডি? জোৰছে আৰ ইউ ৰেডি? আৰু জোৰছে আৰ ইউ ৰেডি? So thank you. Jai Hind, Jai Malaysia. Thank you.